নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ 10ম অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম পোহৰৰ প্ৰতিফলনৰ বিষয়ে আজি আমি কি শিকিম পোহৰৰ প্ৰতিফলনৰ বিষয়ে আহা আমি শিকিবলৈ লওঁ পোহৰৰ প্ৰতিফলনৰ বিষয়ে এতিয়া আমি আমাৰ চাৰিওপাশে বা আমাৰ চাৰিওফালে বিভিন্ন বস্তু দেখা পাওঁ আমি আমাৰ চাৰিওফালে বিভিন্ন বস্তু দেখা পাওঁ নে নাপাওঁ তোমালোকে এতিয়া মোৰ ভিডিও চাই আছা তোমালোকে মোক কি কৰিছা দেখা পাইছা হয় নে নহয় তোমালোকৰ ক্লাছত তোমালোকৰ বিদ্যালয়ত কি কৰিছে তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক পঢ়াইছে তোমালোকে কি কৰিছা শুনিছা শিকিছা বৰ্ডৰ পৰা লিখিছা বা তোমালোকে কি কৰিছা ঘৰৰ পৰা ওলাই বিভিন্ন জীৱ জন্তু মানুহ গছ গছনি উদ্ভিদ চৰাই চিৰিকটি আদি বিভিন্ন বস্তু দেখা পাইছা এতিয়া আমি এই বস্তুবোৰনো কেনেদৰে দেখা পাওঁ আমি এই বস্তুবোৰ কেনেদৰেনো দেখিবলৈ সক্ষম হওঁ মই যদি তোমালোকক সুধো আমি কেনেকৈ দেখা পাওঁ তোমালোকে সাগে খপককে কৈ দিবা আমি চকুৰে দেখা পাওঁ হয় নে নহয় তোমালোকে কবা আমি চকুৰে দেখা পাওঁ ঠিক আছে আমি বাৰু চকুৰে দেখা পাওঁ এতিয়া ধৰা এটা কোঠা এটা কেনেকুৱা কোঠা এটা অন্ধকাৰ কোঠাত ধৰা কিবা কিবি বস্তু আছে এতিয়া মই তোমালোকক কলো তোমালোকে যোৱাচোন এই কোঠাটোৰ পৰা গৈ মোক অমুক বস্তুটো আনি দিয়া তেতিয়া তোমালোকে কোঠাটোলৈ গলা কোঠাটো কেনেকুৱা আছিল অন্ধকাৰ আছিল মানে আন্ধাৰ আছিল এতিয়া তোমালোকে মই কোৱা বস্তুটো আনি দিব পাৰিবা নেকি তেতিয়া তোমালোকে কবা যে মই এই বস্তুটো দেখা পোৱা নাই কিন্তু তোমালোকেতো মোক কৈছিলা চকুৰে দেখা পাওঁ বুলি তেনেহলে তোমালোকে কোঠাটোৰ ভিতৰত সোমোৱাৰ লগে লগে তোমালোকৰ চকু দুটা তোমালোকৰ পৰা নাইকিয়া হৈ গল নেকি তোমালোকৰ লগত তেতিয়া নাছিল নেকি যদি আছিলেই তেনেহলে তোমালোকে কিয় দেখা নাপালা মই কোৱা বস্তুটো কিয় আনি দিব নোৱাৰিলা এই কাৰণে আনি দিব নোৱাৰিলা কাৰণ কোঠাটো কেনেকুৱা আছিল কোঠাটো আন্ধাৰ আছিল মানে তাত কিহৰ অভাৱ আছিল তাতে পোহৰৰ অভাৱ আছিল দেখিছানে ছাত্ৰ-ছাত্ৰীসকল এতিয়া হয়তো তোমালোকে অলপ বুজিব পাৰিছা যে আমি কেনেদৰেনো দেখা পাওঁ আমি চকু এটা সংবেদনশীল অংগ চকুৱে কি সংবেদন গ্ৰহণ কৰিব পাৰে চকুৱে পোহৰ সংবেদন কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে গতিকে পোহৰ সংবেদন গ্ৰহণ কৰা অংগ হৈছে আমাৰ চকু গতিকে আমি পোহৰৰ মাধ্যমতহে কি সক্ষম হওঁ জানানে আমি পোহৰৰ মাধ্যমতহে কোনো এটা বস্তু দেখিবলৈ সক্ষম হওঁ আৰু সেই পোহৰ আমাৰ চকুত সোমোৱাৰ পিছত কলৈ যায় আমাৰ মগজুলৈ যায় হয় নে নহয় আৰু এটা কি গঠন হয় প্ৰতিবিম্ব গঠন হয় যে এইটো অমুক বস্তু এখন কিতাপ এখন বহি এডাল পেন্সিল হয় নে নহয় এখন টেবুল এখন চকী এজন মানুহ এইটো এটা চৰাই এই পাহে ফুল হয় নে নহয় গতিকে এনে ধৰণেহে আমি আমাৰ চাৰিওকাষৰ বস্তুবোৰ দেখিবলৈ সক্ষম হম গতিকে পোহৰ হৈছে এটা মাধ্যম পোহৰ হৈছে এটা শক্তি পোহৰ হৈছে এটা শক্তি আৰু এই পোহৰ শক্তিৰ মাধ্যমতহে আমি কোনো বস্তু দেখিবলৈ সক্ষম হওঁ আৰু কোনোৰ মতে পোহৰ হৈছে বিদ্যুৎ চুম্বকীয় তৰংগ গতিকে এই পোহৰৰ ওপৰত বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ কি কৰিছে অধ্যয়ন কৰিছে আৰু কোনোবাই পোহৰক কি বুলি কৈছে জানানে ফটন কণা বুলিও কৈছে যেনেকে পদাৰ্থৰ কি থাকে তিনিটা উপপাৰমাণৱিক কণা থাকে যেনেকে প্ৰটন ইলেক্ট্ৰন নিউট্ৰন হয় নে নহয় তেনেদৰে আৰু এটা কণা আৱিষ্কাৰ হৈছে ফটন গতিকে পোহৰক ফটন বুলি কৈছে আকৌ কোৱান্টাম বিজ্ঞানৰ মতেও পোহৰৰ সূত্ৰ বেলেগ গতিকে এইদৰে বিজ্ঞানীসকলে পোহৰৰ ওপৰত বিভিন্ন সূত্ৰ আগবঢ়াইছে পোহৰে কি কৰিব পাৰে জানানে পোহৰে
এটা মাধ্যমত পৰি আকৌ আগৰ মাধ্যমলৈ কি হ'ব পাৰে উভতি যাব পাৰে যদিহে যি মাধ্যমত আহি পৰে সেই মাধ্যমত যদি পাৰ হৈ যোৱাৰ বাধা থাকে গতিকে আমি প্ৰথম শিকিম পোহৰ মানে কি তাৰ পিছত আমি শিকিম পোহৰৰ প্ৰতিফলন মানে কি সোৱা পোহৰ হৈছে দৃষ্টি শক্তিৰ অনুভূতিৰ সৃষ্টি কৰা পোহৰ হৈছে দৃষ্টি শক্তিৰ অনুভূতিৰ সৃষ্টি কৰা শক্তিৰ ৰূপ পোহৰৰ তৰংগ হৈছে কেনেকুৱা তৰংগ বিদ্যুৎ চুম্বকীয় তৰংগ দেখিছা পোহৰৰ তৰংগ হৈছে বিদ্যুৎ চুম্বকীয় তৰংগ আৰু শূন্যত পোহৰৰ বেগৰ সৰ্বোচ্চ মান থাকে সূৰ্যৰ যে পোহৰ ৰশ্মি আহে যদি ধৰা কোনো ধৰণৰ বাধা নাপায় কি নাপায় কোনো ধৰণৰ বাধা নাপায় এতিয়া সূৰ্যৰ পৰা যে পোহৰৰ ৰশ্মি আহে পৃথিৱীত আহি পৰেহি তেতিয়া কি থাকে বায়ুমণ্ডলত কি থাকে বিভিন্ন গেছ অক্সাইড ধূলিকণা জলীয় বাষ্প আদি থাকে গতিকে পোহৰ ৰশ্মি যে আহে তেতিয়া কি পায় জানানে বাধা পায় গতিকে তাৰ গতিপথত কি হয় বাধাৰ সৃষ্টি হয় কিন্তু আমি যদি ধৰি লওঁ যে পোহৰৰ গতিপথত কি নাই কোনো ধৰণৰ বাধা নাই পোহৰৰ গতিপথত কি নাই কোনো ধৰণৰ বাধা নাই তাৰ মানে কেনেকুৱা জানানে পোহৰে কেনেকুৱা মাধ্যমৰ মাজেৰে গতি কৰিছে শূন্যৰ মাজেৰে গতি কৰিছে গতিকে শূন্যৰ মাজেৰে যদি পোহৰে গতি কৰিছে তেতিয়া শূন্যত পোহৰৰ বেগৰ সৰ্বোচ্চ মান কিমান জানানে 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড শূন্যত পোহৰৰ দ্ৰুতি তোমালোকে মনত ৰাখিবা 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড গতিকে এই তথ্যখিনি তোমালোকে মনত ৰাখিবা সোৱা এতিয়া আমি শিকো পোহৰৰ প্ৰতিফলন মানেনো কি পোহৰৰ প্ৰতিফলন এতিয়া সোৱা পোহৰ ধৰা কোনো এটা মাধ্যমত আহি কি হৈছে পৰিছে পোহৰ ধৰা কোনো এটা মাধ্যমত আহি পৰিছে আৰু যদি এই মাধ্যমটো ধৰা কি হয় কাঁচ বা গ্লাস হয় মানে যদি স্বচ্ছ পদাৰ্থ হয় তেতিয়া কি হয় জানানে তেতিয়া পোহৰ পাৰ হৈ গুচি যাব সেই কাৰণে আমি ঘৰত কি লগাও কাঁচৰ গ্লাসৰ খিৰিকী লগাও তেতিয়াহে আমি কি পাম পোহৰ পাম কাৰণ পোহৰ কি হ'ব কাঁচৰ মাজেৰে স্বচ্ছ পদাৰ্থৰ মাজেৰে কি হৈ যাব পাৰে পাৰ হৈ যাব পাৰে গতিকে আমি যদি কি কৰো জানানে পোহৰৰ এই মাধ্যমক আমি কি কৰিব পাৰো জানানে পলিশ কৰি দিব পাৰো তেতিয়া পোহৰে কি কৰিব জানানে এটা মাধ্যমত আহি পৰি ধৰা পোহৰ এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত পৰি আকৌ কি কৰিব আগৰ মাধ্যমলৈকে কি হৈ যাব উভতি যাব সোৱা দুটা মাধ্যমৰ সংযোগ স্থলত আঘাত কৰাৰ পিছত প্ৰথম মাধ্যমলৈ পোহৰ উভতি যোৱা পৰিঘটনাটোক কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা দুটা মাধ্যমৰ সংযোগ স্থলত পোহৰ আহি পৰাৰ পিছত পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় ধৰা এখন কি মাধ্যম সোৱা এখন হৈছে তল এই তলখনক আমি কি কৰি দিছো জানানে এই তলখনক আমি ৰং কৰি দিছো দেখিছা বা কি কৰি দিছো পলিশ কৰি দিছো এতিয়া পোহৰ কি হৈছে আহি এই মাধ্যমত পৰিছে দেখিছা আৰু এই যে পোহৰ ৰশ্মি আহি পৰিছে এই ৰশ্মিডালক কি বুলি কোৱা হয় জানানে আপতিত ৰশ্মি বুলি কোৱা হয় কি বুলি কোৱা হয় আপতিত ৰশ্মি বুলি কোৱা হয় এতিয়া পোহৰ ৰশ্মি আহি আন এটা মাধ্যমত পৰিছে এতিয়া কি হ'ব জানানে এই যে মাধ্যম দুটাৰ সংযোগ স্থল তাৰ পিছত কি হ'ব পোহৰ ৰশ্মি পুনৰ আগৰ মাধ্যমলৈ কি হৈ যাব উভতি
যাব এই উভতি যোৱা ৰশ্মিডালক কি বুলি কোৱা হয় জানানে প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় কি বুলি কোৱা হয় প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় আৰু যদি পোহৰ ৰশ্মি কেনেদৰে আহে জানানে লম্বভাৱে আহে দেখিছা পোহৰ ৰশ্মি যদি লম্বভাৱে আহে তেনেহলে কি হ'ব জানানে পোহৰ ৰশ্মি আকৌ সেই পথৰে কি হৈ যাব ঘূৰি যাব গতিকে আমি ইয়াক কি বুলি কৈছো জানানে অভিলম্ব বুলি কৈছো কি বুলি কৈছো অভিলম্ব বুলি কৈছো এতিয়া মই আৰু এটা ধৰা চিত্ৰ আঁকি দেখাইছো কেনেদৰে চোৱা এনেদৰে দেখিছা মই ধৰা এনেদৰে আঁকিছো দেখিছা মই ধৰা এনেদৰে আঁকিছো এতিয়া চোৱা এনেদৰে মই ধৰা এনেকে আঁকিছো যেনেকে কিতাপ এখন খোলা থাকে এনেদৰে আঁকিছো চোৱা এতিয়া কি হ'ব পোহৰ আহি পৰিব দেখিছা এইখন ধৰা এখন কি তাপোন চোৱা পোহৰ ৰশ্মি কি হৈছে জানানে পোহৰ ৰশ্মি ইয়াত আহি পৰিছেহি ধৰা এনেকে ইয়াত পোহৰ ৰশ্মি আহি পৰিছে এতিয়া পোহৰ ৰশ্মি ইয়াত আহি পৰাৰ পিছত যদি নৰ্মেল ভাৱে আহে তেনেহলে কেনেকে হ'ব এনেকে হ'ব পোহৰ ৰশ্মি আহি ইয়াত পৰি খুন্দা খাই কি হ'ব জানানে পুনৰ আগৰ মাধ্যমলৈ হি কি হৈ যাব উভতি যাব পুনৰ কি হ'ব আগৰ মাধ্যমলৈ উভতি যাব আৰু এই ৰশ্মিডালক কি বুলি কোৱা হৈছে জানানে আপতিত ৰশ্মি বুলি কোৱা হৈছে আৰু এই ৰশ্মিডালক কি বুলি কোৱা হৈছে জানানে প্ৰতিফলিত ৰশ্মি বুলি কোৱা হৈছে আৰু এই আপতন বিন্দুত যি দেখা পাইছা এডালক কি বুলি কোৱা হৈছে অভিলম্ব বুলি কোৱা হৈছে এতিয়া চোৱা ইয়াতে দুটা কি সৃষ্টি হৈছে কোণৰ সৃষ্টি হৈছে দুটা কি সৃষ্টি হৈছে কোণৰ সৃষ্টি হৈছে দেখিছা ইয়াতে কি সৃষ্টি হৈছে দুটা কোণৰ সৃষ্টি হৈছে আৰু এই কোণ দুটাৰ নাম কি জানানে আপতন কোণ আৰু প্ৰতিফলন কোণ কি বুলি কোৱা হৈছে আইক আপতন কোণ বুলি কোৱা হৈছে আপতন কোণ আৰু আৰক কি বুলি কোৱা হৈছে প্ৰতিফলন কোণ বুলি কোৱা হৈছে এতিয়া প্ৰতিফলনৰ দুটা কি আছে জানানে সূত্ৰ আছে আৰু এই প্ৰতিফলনৰ সূত্ৰ কি জানানে এই যে আপতন কোণ দেখিছা এই আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় জানানে সমান হয় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় দেখিছা এডাল আপতিত ৰশ্মি এডাল হৈছে প্ৰতিফলিত ৰশ্মি ধৰা এডাল কি হ'ব অভিলম্ব হ'ব দেখিছা এডাল হ'ব অভিলম্ব এতিয়া দুটা আমি কি পাম প্ৰতিফলনৰ নিয়ম পাম প্ৰতিফলনৰ নিয়ম দুটা কি জানানে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে কি হয় সদায় একেখন সমতলত থাকে তোমালোকে পোহৰৰ বিষয়ে শিকাৰ সময়ত প্ৰথম এই প্ৰতিফলনৰ নিয়ম দুটা কি কৰিব লাগিব জানিব লাগিব এই প্ৰতিফলনৰ সূত্ৰ তোমালোকে ক্লাছ 8ম শ্ৰেণীৰ পৰাই পাইছা নিশ্চয় গতিকে তোমালোকে এই বিষয়ে ভালদৰে জানিব লাগিব বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল আপতিত ৰশ্মি এডাল হৈছে আপতিত ৰশ্মি আৰু যি আকৌ আগৰ মাধ্যমলৈ ঘূৰি গৈছে সেই ৰশ্মিডালৰ নাম হৈছে প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় কেনেকে থাকে একেখন সমতলতে থাকে দেখিছা আৰু আমি কি পাইছিলো দুটা কোণ পাইছিলো আৰু কোণ দুটাক আমি কি বুলি কৈছো আই আৰু আৰ
দেখিছা ইনসিডেন্ট ৰে কাৰণে আই আহিছে ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টিভ ৰে হে কাৰণে আমি কি লৈছো আৰ লৈছো আৰু কি হয় জানানে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় কি হয় সমান হয় যদি এইখিনিতে আপতন কোণৰ মান যদি কিমান হয় 30 ডিগ্ৰী হয় তেনেহলে প্ৰতিফলন কোণৰ মানো কিমান হ'ব 30 ডিগ্ৰী হ'ব যদি ধৰা আপতন কোণ কিমান হয় 60 ডিগ্ৰী হয় তেতিয়া প্ৰতিফলন কোণৰ মান কিমান হ'ব 60 ডিগ্ৰী হ'ব গতিকে তোমালোকে এই প্ৰতিফলনৰ সূত্ৰ দুটা ভালদৰে মনত ৰাখিবা আৰু সো অভিলম্বৰ মাজেৰে যদি কোনো ৰশ্মি আহে কোনো ৰশ্মি যদি লম্বভাৱে আহি কোনো মাধ্যমত পৰে তেতিয়া আকৌ যি পথৰে আহিছে সেই পথৰে কি হৈ যাব ৰশ্মি পুনৰ আগৰ মাধ্যমলৈ উভতি যাব দেখিছা যদি পোহৰ ৰশ্মি লম্বভাৱে আহি কোনো মাধ্যমত পৰে তেনেহলে হি আকৌ কেনেদৰে উভতি যাব লম্বভাৱে হি আগৰ মাধ্যমলৈ ঘূৰি যাব তোমালোকে নিয়ম মানখিনি শিকিবা কোনো পৃষ্ঠৰ পৰা পোহৰৰ প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰ নামৰ কিছুমান কি মানি চলে নিয়ম মানি চলে চোৱা এয়া হৈছে কি আপতিত ৰশ্মি আহি কোনো এক মাধ্যমত পৰিছে আৰু কোনো এক মাধ্যমত খুন্দা খোৱাৰ ফলত কি হৈছে হে আপতিত ৰশ্মি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি গৈছে তাৰ মানে এডাল কি হৈছে দেখিছা প্ৰতিফলিত ৰশ্মি আৰু এয়া হৈছে আপতন কোণ আৰু এয়া হৈছে প্ৰতিফলন কোণ দেখিছা আৰু আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সদায় সমান আপতন কোণ যদি 70 ডিগ্ৰী প্ৰতিফলন কোণো কিমান হ'ব 70 ডিগ্ৰী হ'ব আৰু অভিলম্ব পোহৰ ৰশ্মি যদি লম্বভাৱে আহে তেনেহলে হি কেনেকৈ ঘূৰি যাব আকৌ একে পথেদি আগৰ মাধ্যমলৈ কি হৈ যাব ঘূৰি যাব চোৱা প্ৰথম সূত্ৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলতে থাকে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলতে থাকিব আৰু দ্বিতীয় সূত্ৰ চাবা দ্বিতীয় সূত্ৰৰ মতে আপতন কোণ প্ৰতিফলন কোণৰ সদায় কি হয় সমান হয় কোণ আই ইকুৱেল কি হ'ব কোণ আৰ আই মানে আপতন কোণ আৰু আৰ মানে কি আৰ মানে হৈছে প্ৰতিফলন কোণ সো অভিলম্বৰ মাজেৰে অহা পোহৰৰ ৰশ্মিয়ে অভিলম্বৰ মাজেৰে আহা পোহৰ ৰশ্মিয়ে সাধাৰণতে পুনৰ অভিলম্বৰ মাজেৰে আকৌ কি হৈ যায় উভতি যায় দেখিছানে অভিলম্বৰ মাজেৰে আহা ৰশ্মি দেখিছা কোনো মাধ্যমত আহি পৰিছেহি আকৌ একে পথে দিয়ে কি হৈ যাব উভতি যাব দেখিছা গতিকে এই ক্ষেত্ৰত কি হ'ব আপতন কোণৰ মান কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব আপতন কোণৰ মান যদি 0 ডিগ্ৰী হয় তেনেহলে প্ৰতিফলন কোণৰ মান কিমান ডিগ্ৰী হ'ব প্ৰতিফলন কোণৰ মানো কিমান হ'ব 0 ডিগ্ৰী হ'ব দেখিছানে ছাত্ৰ ছাত্ৰীসকল কাৰণ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় চোৱা ইয়াত তোমালোকক ধুনীয়াকৈ দেখুওৱা হৈছে একে পথেদি আহিছে যি পথেদি পোহৰ ৰশ্মি আহিছে আকৌ সেই পথেদি পোহৰ ৰশ্মি কি হৈছে পুনৰ আগৰ মাধ্যমলৈ ঘূৰি গৈছে এবাৰ চোৱা এইবাৰ আমি পঢ়িম দাপোন মানেনো কি আমি বিভিন্ন ধৰণৰ দাপোন দেখা পাওঁ তোমালোকেও দেখা পাইছা গতিকে এইবাৰ আমি শিকিবলৈ লম দাপোন মানেনো কি দাপোন কেইখনমানৰ নাম মনত পেলোৱাচোন ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা দাপোন তোমালোকে দেখা পাইছা তোমালোকে ঘৰত আমি সকলোৱে নিজৰ প্ৰতিবিম্ব চাওঁ নে নাচাওঁ গতিকে হেনেকুৱা দাপোনখন কেনেকুৱা হয় সমতল হয় নে নহয় আকৌ গাড়ীত কিছুমান দাপোন লগোৱা থাকে হয়নে গাড়ীটো কিছুমান দাপোন লগোৱা থাকে তেতিয়াহে আমি গাড়ী চলাবলৈ সুবিধা পাম আকৌ ডক্টৰে কিছুমান দাপোন ব্যৱহাৰ কৰে দাঁতৰ পৰীক্ষা কৰিবলৈ চকুৰ পৰীক্ষা কৰিবলৈ হয়নে নহয় গতিকে এই বিভিন্ন ধৰণৰ দাপোন পোৱা যায় সো দাপোন হৈছে মসৃণ পলিশ কৰা পৃষ্ঠৰ পৰা নিয়মীয়া প্ৰতিফলন হ'ব পাৰে আৰু সেই পৃষ্ঠকে কি বুলি কোৱা হয় দাপোন বুলি কোৱা হয় গতিকে দাপোনৰ পৰা কি হ'ব পাৰে নিয়মীয়া প্ৰতিফলন হ'ব পাৰে এতিয়া চোৱা দাপোন দুবিধ সমতল দাপোন আৰু গোলাকাৰ দাপোন কেই প্ৰকাৰৰ দুবিধ বুলি কৈছে এবিধ হৈছে সমতল দাপোন আৰু এবিধ হৈছে কি গোলাকাৰ বা গোলকীয় দাপোন তোমালোকে মনত ৰাখিবা আমি প্ৰথম চাওঁ আহা সমতল দাপোননো কেনেকুৱা হয়
সো যেটো সমতল মসৃণ পলিশ কৰা পৃষ্ঠৰ পৰা নিয়মীয়া প্ৰতিফলন হ'ব পাৰে সেই পৃষ্ঠকে কি বুলি কোৱা হয় জানানে সমতল দাপোন বুলি কোৱা হয় সেই পৃষ্ঠকে কি বুলি কোৱা হৈছে সমতল দাপোন বুলি কোৱা হৈছে আৰু এই সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা হয় জানানে সদায় অসৎ হয় সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ হয় এতিয়া প্ৰতিবিম্ব আকৌ দুই প্ৰকাৰ হয় সৎ আৰু অসৎ তোমালকে আগতে নিশ্চয় পাইছা সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব বিলাকটো কেনেকুৱা হট প্ৰতিবিম্ববোৰ হৈছে পৰ্দা কোনোবা এখন স্ক্ৰিন বা পৰ্দাত কি কৰিব পাৰি জানানে ধৰা পেলাব পাৰি হট প্ৰতিবিম্ব বিলাকক কি কৰিব পাৰি পৰ্দাত ধৰা পেলাব পাৰি আৰু অহট প্ৰতিবিম্ব বিলাকক কি কৰিব নোৱাৰি পৰ্দাত ধৰা পেলাব নোৱাৰি গতিকে সমতল দাপোনে যি প্ৰতিবিম্ব গঠন কৰে তেনেকুৱা প্ৰতিবিম্ব বিলাক কি কৰিব নোৱাৰি পৰ্দাত ধৰা পেলাব নোৱাৰি আকৌ সমতল দাপোনে কি কৰে জানানে সমতল দাপোনে পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰে আমি যেতিয়া আইনাৰ সন্মুখত থিয় হওঁ তেতিয়া আমি সো হাতখন যেতিয়া দাঙি দিও তেতিয়া আমাৰ কেনেকুৱা লাগে যেন আমাৰ বাওঁ হাতখনহে কি হৈছে ৰেজ কৰা দেখা গৈছে গতিকে এই ক্ষেত্ৰত কি বুলি কোৱা হয় পাৰ্শ্বীয়ভাৱে ওলোটা প্ৰতিবিম্ব গঠন কৰা বুলি কোৱা হয় দেখিছা এ প্ৰথম আমি শিকিছো সমতল দাপোনৰ বিষয়ে সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় কেনেকুৱা হয় অসৎ আৰু থিয় হয় সমতল দাপোনৰ দ্বাৰা গঠিত কৰা প্ৰতিবিম্ব সদায় কি হয় অসৎ আৰু থিয় হয় এখন এখন ধৰা সমতল দাপোন দেখিছা সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় কি হ'ব জানানে অসৎ আৰু থিয় হ'ব অসৎ আৰু কি হ'ব থিয় হ'ব সমতল দাপোনৰ দ্বাৰা গঠিত কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হ'ব তোমালোকে এই পৰীক্ষাটো আগৰ ক্লাছত নিশ্চয় এই চিত্ৰটো পাইছা সমতল দাপোনৰ দ্বাৰা গঠন কৰা প্ৰতিবিম্ব সদায় কি হ'ব অসৎ আৰু থিয় হ'ব আৰু সমতল দাপোনৰ ক্ষেত্ৰত কি হয় জানানে তোমালোকে বা আমি যেতিয়া আইনাৰ সন্মুখত থিয় হওঁ আমি আইনাৰ পৰা যিমান দূৰত্বত থাকো আমি আইনাৰ পৰা যিমান দূৰত্বত থাকো আমাৰ প্ৰতিবিম্বটো কি হয় জানানে হিমানে দূৰত্বত গঠিত হয় তাৰ মানে সমতল দাপোনৰ ক্ষেত্ৰত কি হয় জানানে লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তু ধৰা তুমি বা আমি যোন আইনাৰ আগত থিয় হৈ আছে যোন দাপোনৰ আগত থিয় হৈ আছে ধৰা তাক আমি কি বুলি কম লক্ষ্য বস্তু বুলি কম সমতল দাপোনৰ ক্ষেত্ৰত কি হয় লক্ষ্য বস্তুৰ দূৰত্ব আৰু যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হয় সমান হয় ধৰা এখন সমতল দাপোন এই ক্ষেত্ৰত কি হ'ব জানানে OA ইকুৱেল OA ডেশ ঠিক আছে সমতল দাপোনৰ এই লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হ'ব সমান হ'ব সো সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুটোৰ আকাৰৰ সৈতে সদায় কি হয় সমান হয় লক্ষ্য বস্তুৰ আকাৰ যিমান প্ৰতিবিম্বৰ আকাৰো সদায় সিমান সো সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব দাপোনৰ পিছফালে যিমান দূৰত্বত থাকে তাৰ সন্মুখত থকা বস্তুটো একে দূৰত্বত থাকে গতিকে এইখিনি সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ কথা সমতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব কেনেকুৱা হয় অসৎ আৰু থিয় হয় অসৎ আৰু থিয় হয় আৰু সমতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হয় সমান হয় সো সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে কি থাকে ওলোটা ৰূপ থাকে বা পাৰ্শ্বীয়ভাৱে ওলোটা হয় বস্তুৰ সো আৰু বাওঁফালৰ বিনিময় আৰু ইয়াৰ প্ৰতিচ্ছবিক পাৰ্শ্বীয় ওলোটা বুলি কোৱা হয় তাৰ মানে সমতল দাপোনৰ ক্ষেত্ৰত গঠিত প্ৰতিবিম্ব কি হয় পাৰ্শ্বীয়ভাৱে ওলোটা হয় এবাৰ চোৱা গোলাকাৰ দাপোন আমি সমতল দাপোনৰ বিষয়ে শিকিলো এবাৰ আমি শিকিম গোলাকাৰ দাপোনৰ বিষয়ে এতিয়া গোলাকাৰ দাপোন কি থাকে জানানে দুই প্ৰকাৰৰ থাকে প্ৰথম মই নাম দুটা তোমালোকক কৈ লৈছো গোলাকাৰ দাপোন কেই প্ৰকাৰৰ থাকে দুই প্ৰকাৰ আছে আমি এক প্ৰকাৰক কি বুলি কওঁ জানানে অবতল দাপোন বুলি কওঁ আৰু এক প্ৰকাৰক কি বুলি কওঁ জানানে উত্তল দাপোন বুলি কওঁ
এতিয়া গোলাকাৰ দাপোন গতিকে ই কেনেকুৱা হ'ব গোলাকাৰ দাপোন ই সমতল নহব ই কেনেকুৱা হ'ব জানানে বক্ৰ হ'ব এতিয়া তোমালোকে চামুচ এখনৰ কথা চিন্তা কৰাচোন চামুচ এখনৰ কেনেকুৱা হয় চামুচ এখনৰ ভিতৰৰ অংশটো কি হৈ থাকে সোমাই থাকে আৰু বাহিৰৰ অংশটো কি হৈ থাকে বক্ৰ নিচিনা হৈ থাকে এতিয়া আমি এই যে ভিতৰৰ অংশখিনিক যদি আমি দাপোন হিচাপে ব্যৱহাৰ কৰো তেনেহলে হেখন কি দাপোন হ'ব জানানে ভিতৰৰ অংশখিনি হ'ব অবতল দাপোন ভিতৰৰ অংশখিনি কি হ'ব অবতল দাপোন গতিকে আমি শিকিবলৈ লৈ আহা যি দাপোনৰ প্ৰতিফলিত পৃষ্ঠভাগ ভিতৰলৈ যি দাপোনৰ প্ৰতিফলিত পৃষ্ঠভাগ ভিতৰলৈ নতুবা বাহিৰলৈ যি দাপোনৰ প্ৰতিফলিত পৃষ্ঠভাগ ভিতৰলৈ নতুবা বাহিৰলৈ বক্ৰ অৱস্থাত থাকিব পাৰে সেই দাপোনকে কি বুলি কোৱা হয় গোলাকাৰ দাপোন বুলি জনা যায় সেই দাপোনকে কি বুলি কোৱা হয় জানানে গোলাকাৰ দাপোন বুলি কোৱা যায় প্ৰতিফলন পৃষ্ঠ গোলাকাৰ তাৰ মানে তাক আমি কি বুলি কম গোলকীয় দাপোন বুলি কম এসোৱা গোলাকাৰ দাপোন দুবিধ অবতল দাপোন হৈছে ভিতৰৰ ফালে গোলকৰ কেন্দ্ৰৰ ফালে বক্ৰ হৈ থকা প্ৰতিফলিত পৃষ্ঠ অবতল দাপোন হৈছে ভিতৰৰ ফালে গোলকৰ কেন্দ্ৰৰ ফালে বক্ৰ হৈ থকা প্ৰতিফলিত পৃষ্ঠ অবতল দাপোন হৈছে গোলাকাৰ দাপোন যাৰ বাহিৰৰ উখহি উঠা পৃষ্ঠ কি হয় গাঢ় ৰঙৰ হয় আৰু ভিতৰৰ বক্ৰ পৃষ্ঠৰ পৰা কি ঘটে প্ৰতিফলন ঘটে আৰু ভিতৰৰ বক্ৰ পৃষ্ঠৰ পৰা কি ঘটে প্ৰতিফলন ঘটে আমি যদি এইখিনি এটা কি কৰো এটা ধৰা কি বৃত্ত আমি যদি এই অংশ দাপোন হিচাপে ব্যৱহাৰ কৰো যদি আমি এই অংশ ধৰা এই অংশ আমি ইয়াৰে মাজত ভাগ কৰি দিছো আমি এই অংশক যদি দাপোন হিচাপে ব্যৱহাৰ কৰো তেতিয়া আমি এইখিনি অংশ কি কৰিব লাগিব পলিশ কৰি দিব লাগিব গাঢ় ৰঙৰ কৰি দিব লাগিব হয় নে নহয় পলিশ কৰিব লাগিব বা কি কৰিব লাগিব গাঢ় ৰং দিব লাগিব নহলে পোহৰ ৰশ্মি যদি আহি যায় তেতিয়া কি হৈ যাব যদি হি বাধা নাপায় পোহৰ ৰশ্মি কি হৈ যাব পোহৰ ৰশ্মি পাৰ হৈ যাব আৰু কি হ'ব তেতিয়া আমি কি কৰিব নোৱাৰিম প্ৰতিবিম্ব গঠন কৰিব নোৱাৰিম গতিকে আমি কি কৰিম এইখিনি আমি কি কৰি লম পলিশ কৰি লম গতিকে আৰু এইখিনি হৈছে কি সেন্টাৰ বা কেন্দ্ৰ গতিকে এই যে ভিতৰৰ পৃষ্ঠখন দেখিছানে কিহৰ ফালে মুখ কৰি আছে কেন্দ্ৰৰ ফালে গতিকে এনেকুৱা দাপোনক আমি কি বুলি কম অবতল দাপোন বুলি কম কি বুলি কম অবতল দাপোন বুলি কম গতিকে অবতল দাপোনৰ ৰূপটো তোমালোকে মনত ৰাখিবা মই কৈছো চামুচ এখনৰ কথা চামুচ এখন তোমালোকে প্ৰত্যেককে চামুচ জানাই চামুচ এখনৰ যি ভিতৰৰ অংশক আমি কি বুলি কম অবতল দাপোন বুলি কম এতিয়া চোৱা অবতল দাপোনক অভিসাৰী দাপোন বুলিও কোৱা হয় এইখন এখন কি দাপোন এইখন এখন অবতল দাপোন আৰু এই অবতল দাপোনক অভিসাৰী দাপোন বুলিও কোৱা হয় কাৰণ ইয়াৰ ফলত পোহৰৰ ৰশ্মি একক বিন্দুত কি হয় জানানে অভিহৰণ বা একত্ৰিত হয় আৰু কেনেদৰে হয় আমি যেতিয়া পোহৰৰ ৰশ্মি চিত্ৰ প্ৰতিবিম্বৰ চিত্ৰবিলাক গঠন কৰিম তেতিয়া তোমালোকে ধুনিয়াকে আৰু বেছি ভালদৰে বুজি পাবা ইয়াৰ ফলত পোহৰৰ ৰশ্মি একক বিন্দুত কি হয় জানানে অভিহৰণ বা একত্ৰিত হয় অবতল দাপোনবোৰে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে হত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে অবতল দাপোনবিলাকে হত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে হত আৰু ওলোটা সমতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰিছিল অহত প্ৰতিবিম্ব গঠন কৰিছিল এবাৰ আমি চাও হা উত্তল দাপোন হৈছে গোলাকাৰ দাপোন যাৰ ভিতৰৰ পৃষ্ঠভাগ গাঢ় ৰঙৰ হয় আৰু বাহিৰৰ পৃষ্ঠত কি হয় জানানে প্ৰতিফলন ঘটে দেখিছা উত্তল দাপোন হৈছে গোলাকাৰ দাপোন যাৰ ভিতৰৰ পৃষ্ঠভাগ কি হয় গাঢ় ৰঙৰ হয় ইয়া দেখিছানে ইয়াত কি কৰা হৈছে ভিতৰৰ পৃষ্ঠভাগক কি কৰা হৈছে পলিশ কৰা হৈছে ভিতৰৰ পৃষ্ঠভাগ কি হয় দেখিছা গাঢ় ৰঙৰ হয় চামুচ এখনৰ হয় নে নহয় চামুচ এখনৰ দেখিছা এই বাহিৰৰ অংশটো কি বুলি কম আমি
উত্তল দাপোন বুলি কম গতিকে এনেকুৱা দাপোন বিলাকক আমি কি বুলি কম উত্তল দাপোন বুলি কম যাৰ ভিতৰৰ পৃষ্ঠটো কি হয় গাঢ় ৰঙৰ হয় আৰু যি বাহিৰৰ পৃষ্ঠ দেখিছা এই বাহিৰৰ পৃষ্ঠত আহি কি হয় জানানে প্ৰতিফলন হয় পোহৰ ৰশ্মিৰ এই বাহিৰৰ পৃষ্ঠত আহি কি হয় প্ৰতিফলন হয় সো উত্তল দাপোনক অপহাৰী দাপোন বুলিও কোৱা হয় কাৰণ ই প্ৰতিফলনৰ পিছত পোহৰৰ ৰশ্মিসমূহ মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা কি হয় ওলাই অহা যেন লাগে এই ৰশ্মিডালৰ এই অংশখিনি এইখিনিৰ ৰেখাডালৰ নাম কি জানানে মুখ্য অক্ষ আৰু ইয়াতে কি থাকে দাপোনৰ মেৰু থাকে এইখিনি কি বুলি কোৱা হয় এইডালক মুখ্য অক্ষ বুলি কোৱা হয় গতিকে এই বিষয়ে মই আকৌ তোমালোকৰ পিছৰ ক্লাছসমূহত ভালদৰে পঢ়াই আছো সো পোহৰৰ ৰশ্মিসমূহ মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা কেনেকুৱা লাগে ওলাই অহা যেন লাগে গতিকে তোমালোকে দাপোনৰ লগত চিনাকি হোৱা গোলাকাৰ দাপোন অবতল দাপোন আৰু উত্তল দাপোন এইবাৰ চোৱা অবতল আৰু উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ নিয়ম কেনেদৰেনো প্ৰতিবিম্ব গঠন হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত প্ৰকৃততে ফকাছৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয় জানানে ফকাছৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগে দেখিছা এইডাল হৈছে মুখ্য অক্ষ মুখ্য অক্ষ আৰু মুখ্য অক্ষৰ পৰা নিচিনাকৈ সমান্তৰালকৈ এই ৰশ্মিডাল আহাৰ পিছত যি পথেৰে যায় সেই পথটোৰ বিন্দুটো কি বুলি কোৱা হয় জানানে ফকাছ দেখিছা ফকাছ বুলি কোৱা হয় গতিকে প্ৰকৃততে কিহৰ মাজেৰে আহা যেন লাগে ফকাছৰ মাজেৰে আহা যেন লাগে বা উত্তল দাপোনৰ ক্ষেত্ৰত দেখিছা কিহৰ মাজেৰে কটাকটি কৰা যেন লাগে বা কিহৰ মাজেৰে পাৰ হোৱা যেন লাগে ফকাছৰ মাজেৰে পাৰ হোৱা যেন লাগে গতিকে আমি চাওঁ আহা এখন অবতল দাপোন এখন কি অবতল দাপোন এতিয়া এয়া হৈছে দাপোনৰ কি জানানে মেৰু দাপোনৰ কি মেৰু আৰু দাপোনৰ মেৰু হৈছে দাপোনৰ মধ্য বিন্দু দাপোনৰ মেৰু মানে কি দাপোনখনৰ মধ্য বিন্দু কিহৰ মধ্য বিন্দু দাপোনৰ মধ্য বিন্দু এতিয়া আমি ইয়াতে কি পাম জানানে এইটো এটা কি আছিলে এইটো এটা আছিল গোলক হয় নে নহয় আৰু গোলকৰ কি থাকে কেন্দ্ৰ থাকে এইখিনি কি বুলি কোৱা হয় এসি কি বুলি কোৱা হয় জানানে ভাস কেন্দ্ৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ভাস কেন্দ্ৰ বুলি কোৱা হয় আৰু এতিয়া পোহৰ ৰশ্মি যদি এই মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে পোহৰ ৰশ্মি যদি এই মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে মুখ্য অক্ষৰ সমান্তৰাল ভাৱে কি আহিছে পোহৰ ৰশ্মি আহিছে আৰু আহা ৰশ্মিডালক কি বুলি কোৱা হয় আপতিত ৰশ্মি বুলি কোৱা হয় আহি ক'ত পৰিছে দাপোনত খুন্দা খাইছে তাৰ ফলত ইয়াৰ কি হ'ব প্ৰতিফলন ঘটিব প্ৰতিফলন মানে কি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা দেখিছা হি যে উভতি যাব দেখিছা হি আকৌ তাৰ কি ঘটিছে প্ৰতিফলন ঘটিছে এই যে উভতি গৈছে গতিকে এই বিন্দুটোকে কি বুলি কোৱা হয় জানানে ফকাছ বুলি কোৱা হয় আৰু এই ফকাছ আৰু মেৰুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয় জানানে ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয় ফকাছ দৈৰ্ঘ্য মানে কি জানানে স্মল f দি পেলাই বুজোৱা হয় ফকাছ দৈৰ্ঘ্য হৈছে ফকাছ আৰু মেৰুৰ মাজৰ দূৰত্ব গতিকে ছাত্ৰ ছাত্ৰীসকল গোলাকাৰ দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন হোৱাৰ প্ৰথম নিয়ম কি যদি পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে তেতিয়া প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে গতি কৰিব ফকাছৰ মাজেৰে গতি কৰিব আকৌ চোৱা ফকাছৰ মাজেৰে দ্বিতীয় সূত্ৰ ফকাছৰ মাজেৰে অহা ৰশ্মি এটা মুখ্য অক্ষৰ সমান্তৰাল ভাৱে প্ৰতিফলিত হয় ধৰা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত কোনো ৰশ্মি ধৰা কি হৈছে ফকাছৰ মাজেৰে আহিছে কোনো ৰশ্মি ধৰা কি হৈছে এখিনতে ফকাছ এখিনতে হৈছে ভাস কেন্দ্ৰ কি হৈছে কোনো এক আপতিত ৰশ্মি কিহৰ মাজেৰে গৈছে ফকাছৰ মাজেৰে গৈছে এডাল কি ৰশ্মি আপতিত ৰশ্মি
আহি দাপোনখনত পৰিছে পিছত কি হ'ব তাৰ প্ৰতিফলন হ'ব প্ৰতিফলনৰ সময়ত তাৰ কি হ'ব জানানে হি মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব দেখিছা প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে তাৰ কি হ'ব প্ৰতিফলন ঘটিব গতিকে এইটো হৈছে প্ৰতিবিম্ব গঠনৰ আকৌ গোলাকাৰ দাপোনৰ দ্বিতীয় নিয়ম ফোকাছৰ মাজেৰে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে কি হয় প্ৰতিফলন হয় দেখিছা মুখ্য অক্ষৰ সমান্তৰালভাৱে ফোকাছৰ মাজেৰে যোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে কি হয় প্ৰতিফলন হয় এতিয়া সোৱা ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি তৃতীয় সূত্ৰটো হৈছে যদি পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে আহে তেতিয়া একেটা পথতে আকৌ কি হয় জানানে প্ৰতিফলিত হয় ধৰা এইখন অবতল দাপোন এতিয়া পোহৰ ৰশ্মি কিহৰ মাজেৰে আহিছে বুলি কৈছে এইখিনিত হৈছে ফোকাছ এইখিনিত হৈছে ভাস্কেন্দ্ৰ যদি কোনো ৰশ্মি পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে আহে তেতিয়া কি হয় জানানে আকৌ কি পথেদি ঘূৰি যাব ভাস্কেন্দ্ৰৰ মাজেদিয়ে ঘূৰি যাব গতিকে তোমালোকে মনত ৰাখিবা ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি স্বাভাৱিকভাৱে পৰে আৰু একেটা পথতে কি হয় পিছলৈ প্ৰতিফলিত হয় দেখিছা একেটা পথতে পিছলৈ প্ৰতিফলিত হয় এইটো আছিল তৃতীয় নিয়ম আৰু চতুৰ্থ নিয়মটোৱে কি মানি চলে জানানে প্ৰতিফলনৰ নিয়ম মানি চলে তাৰ মানে দাপোনৰ মেৰু সাপেক্ষে যদি কি হৈ যায় জানানে দাপোনৰ মুখ্য অক্ষৰ সাপেক্ষে যদি হেলনিয়াকৈ দাপোনৰ মেৰু বিন্দুলৈ অহা পোহৰ ৰশ্মিয়ে কি মানি চলে প্ৰতিফলনৰ নিয়ম মানি চলে দেখিছা এয়া হৈছে দাপোনৰ মেৰু এয়া হৈছে দাপোনৰ মেৰু মানে কি ছাত্ৰ ছাত্ৰীসকল দাপোনৰ মেৰু হৈছে দাপোনখনৰ মধ্য বিন্দু এতিয়া সোৱা মুখ্য অক্ষৰ পৰা কেনেদৰে আহিছে হেলনিয়া ভাবে আহিছে এডাল মুখ্য অক্ষৰ হয়নে নহয় ইয়াতে থাকিব ফোকাছ ইয়াতে থাকিব ভাস্কেন্দ্ৰ সোৱা কেনেদৰে আহিছে সোৱা এতিয়া দাপোনৰ মেৰু সাপেক্ষে কেনেদৰে আহিব হেলনিয়া ভাবে আহিব দেখিছা দাপোনৰ মেৰু সাপেক্ষে যদি হেলনিয়া ভাবে আহে তেনেহলে হি আকৌ কেনেদৰে গুচি যাব দেখিছা আগৰ মাধ্যমলৈ গুচি যাব গতিকে এই ক্ষেত্ৰত কি সৃষ্টি হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হ'ব সমান হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণ কি হ'ব সমান হ'ব এডাল হৈছে আপতিত ৰশ্মি আৰু এডাল কি প্ৰতিফলিত ৰশ্মি গতিকে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু ধৰা অভিলম্ব এই মুখ্য অক্ষৰডাল ধৰা অভিলম্ব সদায় কি হৈ আছে একেখন সমতলত আছে আৰু আপতন কোণ আৰু প্ৰতিফলন কোণ কি হৈছে সমান হৈছে তাৰ মানে মুখ্য অক্ষৰ সাপেক্ষে হেলনিয়াকৈ মুখ্য অক্ষৰ সাপেক্ষে যে হেলনিয়াকৈ আহিছে সেই ৰশ্মিয়ে কি নিয়ম মানি চলিছে সেই ৰশ্মিয়ে প্ৰতিফলনৰ নিয়ম মানি চলিছে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ কোণটোৱে প্ৰতিফলনৰ নিয়ম ফুচাই আপতন কোণ প্ৰতিফলন কোণতকৈ ডাঙৰ আপতন কোণ প্ৰতিফলন কোণতকৈ সৰু আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি একেখন সমতলতে নেথাকে গতিকে শুদ্ধ উত্তৰটো কি হ'ব আপতন কোণ প্ৰতিফলন কোণৰ সমান ই হৈছে প্ৰতিফলনৰ নিয়ম মোৰ দ্বিতীয় প্ৰশ্ন সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয় ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় কি হয় পাৰ্শ্বীয়ভাৱে ওলোটা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো পোহৰৰ বিষয়ে আৰু দাপোনৰ বিষয়ে সমতল দাপোন আৰু গোলাকাৰ দাপোন সমতল দাপোনে অসৎ আৰু থিয় প্ৰতিবিম্ব সৃষ্টি কৰে আৰু পাৰ্শ্বীয়ভাৱে ওলোটা হয় আৰু গোলাকাৰ দাপোনে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে আজিলৈ আহো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ ক্লাছত আমি আৰু কিছুমান ৰশ্মি চিত্ৰ আঁকিব লাগিব ধন্যবাদ